গুড ইভিনিং বন্ধুসকল, আমি এতিয়া উপস্থিত আছোঁ পৰশুৰাম কুণ্ড। আপোনালোকক ইতিমধ্যে আমি কৈছিলোঁ যে আমি ধলা শদিয়া হৈ পৰশুকুণ্ড যাম বুলি, কিন্তু আমাৰ প্লেনিংটো অকণমান সলনি হ'ল। আমিতো ধৰক পৰশুকুণ্ড গৈও পোৱা নাই, গতিকে আমি জেগা চিনিও নাপাওঁ। সেয়েহে আমি আমাৰ লগত এজন আমাৰ তিনিচুকীয়াৰে এজন বন্ধু আছে। এইজন আমাৰ দুৰ্গা ঠাকুৰ, আমাৰ বহুদিনৰ চিনাকি। এখেতক আমি তিনিচুকীয়াৰ পৰাই গাড়ীত উঠাই ল'লোঁ আৰু এখেতে আমাক গাইড কৰি ৰাস্তা দেখাই পৰশুকুণ্ড আনি দিলে। আমি ভাবিছিলোঁ যে আমি ৰয়িং হৈ পৰশুকুণ্ড যাম, কিন্তু আমি ৰয়িং হয়তো পৰশুকুণ্ড যাব নোৱাৰিলোঁ। আমি নামচাই হৈ গল্ডেন বগোটা হৈ এনেকৈ পৰশুকুণ্ড আহিলোঁ। আমি হয়তো যাওঁতে আমি গল্ডেন বগোটাত সোমাই যাব পাৰোঁ, সেইটো এতিয়া সময়ৰ ওপৰত কথা হ'ব। কিন্তু আমি বৰ্তমান এতিয়া উপস্থিত আছোঁ পৰশুকুণ্ড। এয়া চাওকচোন আপোনালোকে, পৰশুকুণ্ডৰ কিছু ছবি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া পৰশুকুণ্ডৰ কি ধুনীয়া এটা মূৰ্তি সজীৱ। ইয়াৰ পিছত আমি পৰশুকুণ্ডৰ যিটো কুম্ভ আছে, আশে পাশে যিবিলাক আছে গোটেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আৰু চাব গ'লে নদী আছে ধুনীয়া, পাহাৰ পৰ্বতেৰে ভৰা, হাবি জংঘল গোটেই, আৰু বহুত ধুনীয়া লগা দৃশ্য এটা। আমি পৰশুকুণ্ডৰ যিটো কুম্ভ আছে, কুম্ভত যাব চেষ্টা কৰিছিলোঁ, কিন্তু কুম্ভটো বিশেষ ভাঙা থকাৰ কাৰণে আমাক ইয়াৰে যিখিনি পৰশুকুণ্ডৰ লাগি থকা ব্যক্তি আছে তেখেতসকলে কুম্ভটোত যাব বন্ধ কৰি দিলে আমাক। সেয়ে আমি ইয়ালৈ আহিছোঁ। ইয়াৰ পিছত আমি যাম আপোনাৰ যিখন পৰশুকুণ্ডৰ যিখন দলং, বন্ধুসকল, পৰশুৰাম কুণ্ডৰ যিটো নদী, যিটো নিজৰা, সেইটো চাব এবাৰ কেনেকুৱা লাগে। বহুত ধুনীয়া হয়। এইটো চাওক, ইফালেৰে গৈ এই ৰাস্তাটোৰে গৈ এনেকৈ আহি এইফালে এনেকৈ তললৈ নুমি আহিব লাগিব। নুমি আহি এইখিনি জেগাত মেইন কুম্ভটো পায়। এই মেইন কুম্ভটো এইখিনিত থাকে। এইখিনি জেগাতে গা ধোৱা হয়, গা চা ধুই এইখিনি জেগাত পূজা কৰা হয়। তাৰপিছত ইয়াৰ পৰা উঠি গৈ এই দলংখনত মানুহে ফুৰিব আহে। আমি থকা এই দলংখনত মানুহ ফুৰিব আহে। এইটো